নমস্কাৰ ইতিমধ্যে স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল ইতিমধ্যে আমি আপোনাক জনাই আছিলো যে সৰুসজাই নৱনিৰ্মিত কোভিড হস্পিটেল হ'ব উদ্বোধন কৰা হৈছে বৰ্তমান মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি আছে পোনপটীয়া এখন প্ৰচাৰ আগবঢ়াইছে আমি এটা কথা অনুভৱ কৰিছিলো যে প্ৰথম ভেৰিয়েণ্টৰ বিপৰীতে এই দ্বিতীয় ভেৰিয়েণ্টৰ লগত ফাইট কৰিবলৈ আমাক অক্সিজেন থকা বিছনা আৰু আইচিইউৰ অতিকে প্ৰয়োজন আমি সকলোৱে জানো যে কোভিড-19ত আমি যি চিকিৎসা কৰোঁ সেই চিকিৎসা কোনো আমি প্ৰত্যক্ষ চিকিৎসা নকৰোঁ আমি ইণ্ডিকেটিভ বা এটা যিটো আমি কওঁ যে চিম্পটমেটিক ট্ৰিটমেণ্ট আমি কৰোঁ আৰু ৰেমডিচিভিৰৰ দৰে টচিলিজুমাব আদিৰ দৰে যদিও ইনজেকশ্যন আমি ব্যৱহাৰ কৰোঁ তাৰ সফলতা 30%তকৈ বেছি নহয় তেনেকুৱা এটা ধাৰণা বা তেনেকুৱা এটা বিচাৰ আমাৰ চিকিৎসক মহলৰ মাজত আছে দ্য গোল্ডেন লাইন অফ ট্ৰিটমেণ্ট আমি যদি পাওঁ কোভিড-19ৰ বিৰুদ্ধে যুঁজা সেয়া হৈছে যে অক্সিজেন মানুহৰ অক্সিজেন কমি যায় আমি NIV ইনটিউবেশ্যন বা হাই প্ৰেছাৰ পৰ্যায়ত আমি মানুহক অক্সিজেন দি তেওঁলোকক আমি ষ্টেবল কৰি ৰাখিব লাগিব প্ৰথম ৱেভত যিটো আমাৰ ভাইৰাছ আছিল কি মিউটেড হোৱা নাছিলে গতিকে আমাক ইমান অক্সিজেনৰ প্ৰয়োজন হোৱা নাছিল ইমান আইচিইউ বেডৰো প্ৰয়োজন হোৱা নাছিল কিন্তু যোৱা মাহৰ এপ্ৰিল মাহৰ 20 তাৰিখৰ পৰা আমি যেতিয়া কোভিডৰ দ্বিতীয় ৱেভটোৰ লগত যুঁজ আৰম্ভ কৰিলোঁ আমি দেখিছোঁ যে চাওঁতে আমি প্ৰথম পৰ্যায়ত নিৰ্মাণ কৰা তেতিয়াও আমি বহুত কেপাচিটি বিল্ডিং কৰিছিলোঁ কিন্তু লাহে লাহে যেন সেই ফেচিলিটিজবিলাক আমাৰ কমিব আৰম্ভ কৰিলে এটা সময় আহিলে য'ত গুৱাহাটী মেডিকেল কলেজত আইচিইউ 2-3খনহে খালী থাকে যদিও আমাৰ পৰিকল্পনা আছিল যে প্ৰতিদিনে আমি 10-12খন আইচিইউ আমি খালী কৰি ৰাখিম পেচেণ্টৰ জৰুৰী অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তাৰ লগে লগে যেহেতু দ্বিতীয় ৱেভত আমি হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছিলোঁ প্ৰথম ৱেভত আমি খুব ষ্ট্ৰিক্ট আছিলোঁ বিভিন্ন সামাজিক কাৰণত দ্বিতীয় ৱেভত আমি হোম কোৱাৰেণ্টাইন দিবলগীয়া হৈছিল হোম কোৱাৰেণ্টাইনত থকা পেচেণ্টসকলে কেতিয়াবা জ্ঞানৰ অভাৱত কেতিয়াবা অলপ কেজুৱেল এটিচিউডৰ কাৰণে অক্সিজেন একেবাৰে কমুতে চিকিৎসা লৈ আহে তেতিয়া লগে লগে আইচিইউ বেড আৰু অক্সিজেনৰ প্ৰয়োজনীয়তা হয় এই গোটেই ব্যৱস্থাবোৰ লক্ষ্য ৰাখি চৰকাৰ গঠন হোৱাৰ আগতেই আমি সিদ্ধান্ত লৈছিলোঁ যে আমি ক'ত কেনেকৈ আইচিইউ আৰু অক্সিজেন বেড আমি বঢ়াব পাৰোঁ কিন্তু ট্ৰেনজিটৰী সময়ত চৰকাৰৰ কিছু সীমাবদ্ধতা থাকে আৰু 10 তাৰিখে চৰকাৰখনে শপত লোৱাৰ পিছত আমি 11 তাৰিখৰ পৰাই বহু বেছি পৰিকল্পনাত আমি নামি পৰিছিলোঁ আজি যোৱা এটা মাহত আমি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত 100খন আইচিইউ সংলগ্ন কৰিছোঁ আৰু 40খন নতুন আইচিইউৰ কাম তাত যুদ্ধকালীন গতিত চলি আছে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত প্ৰায় 45খন আমাৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত 60খন এই ধৰণে আমি প্ৰায় 300তকৈও ওপৰত যোৱা এমাহৰ ভিতৰত আইচিইউৰ বিছনা আমি সংলগ্ন কৰিছোঁ আৰু সমান্তৰালভাৱে অক্সিজেনৰ সুবিধা থকা বিছনাও আমি বঢ়াই লৈ গৈছোঁ যাক অক্সিজেন সাপোৰ্টেড বেড বুলি আমি কওঁ
যদি পৰিসংখ্যা আমি চাওঁ আজি DRDOৰ 100খন বিচনাযুক্ত ICU আৰু কালাপাহাৰত আজি আমি সংলগ্ন কৰা 20খন ICU যদি আমি ধৰি লওঁ যেহেতু আজিৰ প্ৰায় কাৰ্যক্ষম হ'ব এই এটা মাহত আমি 390টা ICU আমি অসমত সংলগ্ন কৰিছোঁ 390 আৰু অক্সিজেন সাপোৰ্ট বেড আমি সংলগ্ন কৰিছোঁ 2684 ICU বেডৰ উপৰিও অক্সিজেন সাপোৰ্ট বেডতো আমি 2-1ত ভেন্টিলেশন লগাইছোঁ তেতিয়াহলে আমাৰ সংখ্যাটো আহি যায় ICU বেড উইথ ভেন্টিলেটৰ 465 অৰ্থাৎ আমি ক্যাপাসিটি বহুত বঢ়ালো অহা 10 দিনৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আমি আৰু 200খন বিচনাযুক্ত ICU আমি সংলগ্ন কৰিম সমান্তৰালভাৱে অসমৰ প্ৰতিখন জিলা চিকিৎসালয় 15খন হলেও আমাৰ ICU বিচনা যোগ হওক তাৰ এক বিশাল প্ৰচেষ্টাও সমান্তৰালভাৱে চলি আছে আমি নিজক ভাগ্যৱান বুলি ভাবিম যে ICU সংলগ্ন কৰি থকাৰ সময়তো ICUৰ অভাৱত এনেকুৱা এটা দিন যোৱা এমাহত অহা নাছিল যে আমাৰ কোনোবা পেশেন্ট মৃত্যু হৈছিল যাক আমি ICU দিব লগিয়া পেশেন্টক আমি ICU নিদিয়াকৈ আছিল তাক মই পৰম পিতাৰ আশীৰ্বাদ বুলি গণ্য কৰিম যে খুব কম ক্যাপাসিটি দিও প্ৰথম ওয়েভত যোগ কৰা ক্যাপাসিটি খেনি দি আমি দ্বিতীয় ওয়েভৰ পিক টাইম খেনিও আমি পাৰ কৰিব পাৰিছো অক্সিজেনৰ এভেইলেবিলিটি আমাৰ এডভান্স প্লেনিংৰ কাৰণে আমি আজি বহুতে মোক মাজে মাজে কয় যে দিল্লী তেনেকে কৰিছে অমুক কৰিছে মই অত্যন্ত বিনম্ৰতাৰে সৈতে কওঁ যে দিল্লীত যেতিয়া মানুহে অক্সিজেনৰ কাৰণে কান্দি আছিল মৃত্যু বৰণ কৰিছিল অসমত আমি অসমৰ পৰা অক্সিজেন মণিপুৰ নাগালেণ্ড মেঘালয় অৰুণাচল আমি গোটেই কেইখন ৰাজ্যলৈকে দিছিলো আমাৰ নিজৰ অক্সিজেনৰ সম্পূৰ্ণ ব্যৱস্থা কৰাৰ পিছত প্ৰবেবলি ষ্টিল প্লান্ট নাথাকাকৈ অসমে একমাত্ৰ ৰাজ্য যোনে বিপদৰ সময়ত আমি অক্সিজেন এক্সপোৰ্ট কৰিছিলো টু আৱাৰ নেইবাৰিং ষ্টেট বাকি কোনো ৰাজ্যই কৰিব পৰা নাই নিজৰ যোগাৰখিনি কৰিবলৈ তেওঁলোক সক্ষম হোৱা নাছিল আমি বেলেগ ৰাজ্যলৈ অক্সিজেন পঠাইছিল আনকি কিছু ওচৰ চুবুৰীয়া ৰাজ্যত আমি অক্সিজেন সিলিন্ডাৰ পৰ্যন্ত আমি দিছিলো যে আপোনালোকক আমাৰ সিলিন্ডাৰ আছে আপোনালোকক প্ৰয়োজন আছে আপোনালোকে লওক So during this last 1 month, আমি অকল অসমৰ ৰোগীক নহয় উত্তৰ পূৰ্বৰ মানচিত্ৰত অসমৰ যি এক স্বাভাৱিক ভৌগোলিক অৱস্থা তাৰ সুবিধা গ্ৰহণ কৰি আমি উত্তৰ পূৰ্বৰ আন ৰাজ্যসমূহলৈও আমি সহায় আগবঢ়াবলৈ সক্ষম হৈছিলো আজি DRDOৰ 300খন বিচনা যোগ হোৱাৰ পিছত অত্যন্ত কাৰিকৰী আমি কওঁ যদি এটা খুব ভাল টেকনলজিক্যাল ডেভেলপমেন্ট আমি দেখা পালো যি ধৰণে Mr. Rao has stated here that this hospital আমি 5 বছৰ এই অৱস্থাতে আমি পাই থাকিম অলপ মেৰামতি কৰিলে তাৰ লংজিভিটিটো আৰু বাঢ়ি গৈ থাকিব 21 কোটি টকা আমি খৰচ কৰিছিলো Oil India Limited or pra 2 koti ICICI Bank or pra 1.5 koti baki amar bibhinno pujir pra ami disilu but more than the money DRDO has accomplished this in 20 days of time practically moi 20 tarikhe sai goisilu aji 10 tarikh so it has all accomplished in 20 days of time I request DRDO in view of floods and erosion sometimes we need even we need a concept like immediate housing for in case of various displaced people in relief during flood we need
housing facilities, because now we always put our people whose houses are submerged in schools. They do not have proper facility. I will prefer that if we can construct this kind of facility even for flood affected people during the 1 month of relief period, that will go a long way. I request DRDO to consider in this aspect also. 20 তাৰিখে মই ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াক ফোন কৰিছিলোঁ. He has instructed DRDO to commence the work immediately. Under the supervision of our health minister and our team health, আমি আজি দেখা পাইছোঁ যে খুব কম দিনৰ ভিতৰত এই কাম সম্পন্ন হ'ল. শক্তি বিভাগ, গুৱাহাটী পৌৰ নিগম, PWD বিল্ডিং, আমাৰ PHC সকলোৱে ইয়াত সাপোৰ্ট কৰিছে, because it is a collective spirit of the government of Assam and people of Assam. So মই গোটেই কেইটা বিভাগৰ বিষয়া কৰ্মচাৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ. কোভিডৰ বিষয়ে ক'ব যাওঁতে আমি দেখা পাইছোঁ যে গুৱাহাটীত 1600 কোভিডত পিক আছিলে, 6300 ৰাজ্যখনত কোভিডৰ পিক আছিলে. অসমে এখন ৰাজ্য যোনে লকডাউন নিদিয়াকৈ আমি কোভিডৰ সৈতে যুঁজিব চেষ্টা কৰিছোঁ. হয়তো লকডাউন দিলে ৰিজাল্ট আমি আৰু সোনকালে পালোহেঁতেন. উইদাউট লকডাউন আমি যাতে জীৱিকাৰ ওপৰত আঘাত নপৰে, এটা সুষম বেলেন্স মেইনটেইন কৰি আমি কোভিডৰ বিৰুদ্ধে যুঁজাৰ চেষ্টা কৰিছিলোঁ. 50% কোভিড কমিছে, গুৱাহাটীত তাতকৈ বেছি কমিছে, কিন্তু মই যিমান ভাবিছিলোঁ সিমানখিনি কমা নাই. আমাৰ কমাৰ প্ৰক্ৰিয়াটো আৰু অলপ ফাষ্ট হ'ব লাগিছিল. তথাপিতো মই ভাবিছোঁ যে এই মাহলৈ আমি নিশ্চয় কোভিডৰ পৰা আমি কিছু বিৰাম পাম আৰু ডিষ্ট্ৰিক্ট ৱাইজ পজিটিভিটি ৰেট চাই আমি কিছু জীৱন শিথিল কৰাৰ বাবে 15 তাৰিখৰ পৰা ব্যৱস্থা ল'ম. ইট উইল বি মোৰ অন এ চাইণ্টিফিক পেটাৰ্ণ, যে আজি সকলোকে খুলি দিলোঁ তেনেকুৱা নহয়, বিকজ উই হেভ টু ছেভ লাইফ. চ' দ্য ডিষ্ট্ৰিক্ট হুইচ উইল পাৰফৰ্ম বেটাৰ, দে উইল গেট ৰিলেক্সেশ্যন মোৰ ফাষ্টাৰ. আৰু যোনে আমি পাৰফৰ্ম ভাল কৰি কৰিব নোৱাৰিম তেওঁলোকে অলপ বেছি দিনলৈকে হয়তো লকডাউনৰ পৰিৱেশত থাকিব লাগিব. মোক বহুতে সোধে যে কেতিয়া খুলি দিব. মই কম গোটেইটো ডিপেণ্ড কৰিব আপোনালোকৰ ওপৰত, আপোনালোকে কিমান সোনকালে কোভিডক পৰাজিত কৰিব পাৰিব. আমিতো চিকিৎসা কৰিব পাৰিম, কিন্তু ছ'চিয়েল ডিষ্টেন্স বা আন বিভিন্ন ব্যৱস্থাৰ জৰিয়তে কোভিডক আপোনালোকে পৰাজিত কৰিব লাগিব. ভেকচিন ইজ এ ইম্পৰ্টেণ্ট টপিক, খুব ক্ৰিটিকেল. যদি থাৰ্ড ৱেভৰ পৰা বাচিব লাগে আমি ভেকচিন আমি দিব লাগিব মানুহক. ভাৰত চৰকাৰে আমাক ইণ্ডিকেট কৰিছে, কনফাৰ্ম নহয়, যে জুলাই মাহত তেওঁলোকে প্ৰতিদিনে আমাক 3.5 লাখ ভেকচিন দিম বুলি কৈছে. বাট অল দিজ আৰ ইণ্ডিকেটিভ, কোনো কাগজ পত্ৰ আমালৈকে অহা নাই. দিজ আৰ জাষ্ট ভাৰ্বেল এণ্ড অৰেল কমিউনিকেশ্যন. আৰু আমি ইতিমধ্যে ভেকচিন 18 পৰা 44 বছৰলৈকে ভেকচিন আমি কিনি আছিলোঁ. প্ৰায় 50 কোটি টকা আমি খৰচ কৰিছোঁ ভেকচিন কিনিবৰ কাৰণে. কিন্তু 21 তাৰিখৰ পৰা ভেকচিন বিনা মূল্যে ভাৰত চৰকাৰে আমাক দিম বুলি জনাইছে. প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কৃতজ্ঞতা জনাইছোঁ. নহ'লে আমাক 800 কোটি টকাৰ প্ৰয়োজন হ'লহেঁতেন, এটা ৰাজ্যৰ বাবে সমস্যা হ'লহেঁতেন. কিন্তু তথাপিতো তাৰ বাবেও আমি প্ৰস্তুত আছিলোঁ. কিন্তু আজি এই সহায়ৰ পিছত আমি থাৰ্ড ৱেভৰ বাবে নিজক প্ৰস্তুত কৰিবৰ বাবে আমাৰ লগত থকা পুঁজি পেডিয়াট্ৰিক ইণ্টেনচিভ কেয়াৰ ইউনিট 1000 আমি বনাব খুজিছোঁ. তাতে আমি বিনিয়োগ কৰিব পাৰিম, যাতে আমি শিশুসকলক সময়ত প্ৰয়োজন হ'লে আমি যাতে সুৰক্ষা দিব পাৰোঁ, কাৰণ তেওঁলোকৰ ভেকচিন নাথাকিব. কিন্তু ভেকচিন নাথাকিলেও বহুত সময়ত মই দেখিছোঁ যে আমি পেনিক হওঁ,
আমাৰ পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টত থকা সকলে মোৰ লগত হয়তো এগ্ৰী কৰিব শিশুৰ কিছুমান প্ৰাকৃতিক সুৰক্ষা আছে যেনেকৈ শিশুৰ কোমৰবিডিটি নাথাকে ব্লেক ফাংগাছ কাৰ হয় ডায়েবেটিক থকা মানুহৰ মৰবিডিটি কাৰ হয় ডায়েবেটিছ বা আমাৰ ক্ৰনিক কিডনি এইলমেণ্ট থকা মানুহৰ হয় শিশুসকল এই ৰোগৰ পৰা মুক্ত they do not have comorbid situation secondly আমাৰ যেতিয়া ফাইব্ৰোসিস আদি হয় ৰিজেনাৰেশন ক্যাপাসিটি শিশুসকলৰ অত্যন্ত বেছি দ্বিতীয়তে শিশুসকলে তৃতীয়তে বিভিন্ন প্ৰকাৰৰ প্ৰতিষেধক লৈ থাকে বাবে their immunity level is much more stronger than us so there are 5-6 reasons যাৰ কাৰণে মই ভাবো যে আমি পেনিক হোৱাৰ প্ৰয়োজন নাই but we should have enough PICU and other facilities so that প্ৰয়োজনত যাতে আমি কেতিয়াও আমাৰ নতুন প্ৰজন্মক আমি বিমুখ কৰিব নালাগে ভ্যাকচিনৰ দায়িত্ব প্ৰধানমন্ত্ৰীয়ে লোৱাৰ পিছত আমি শিশুৰ বাবে পেডিয়াট্ৰিক ইন্টেনসিভ কেয়াৰ ইউনিট আদি নিৰ্মাণত আমাৰ ৰাখি আমি বিনিয়োগ কৰিম যাতে আমি অহা এমাহ ডেৰ মাহৰ ভিতৰত আমি এটা যথেষ্ট ভাল পৰ্যায়ত যাব পাৰো আৰু সেয়া আমাৰ এক লক্ষ্য হ'ব মই স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াক এই দিশত গুৰুত্ব আৰোপ কৰিবলৈ অনুৰোধ কৰিম আজি দিনতো আমাৰ ভ্যাকচিনৰ ষ্টেটাছ বহুত বেয়া নহয় আমি এটা কনসেপ্ট কৰিছিলো যে A6 অৰ্থাৎ যি কেইখন সিটিৰ পৰা টাউনৰ পৰা আটাইতকৈ কোভিড বেছি আছে তাত আমি ইন্টেনসিভ ভ্যাকচিন কৰিব লাগে আজি তিনিচুকীয়া ডিব্ৰুগড় শিলচৰ তেজপুৰ নগাঁও আৰু গুৱাহাটীত আৰবান পকেটটোত আমি ইন্টেনসিভ ভ্যাকচিন দিয়াৰ আমি ব্যৱস্থা কৰিছো গুৱাহাটী মহানগৰীত ভ্যাকচিনে 6 লাখক স্পৰ্শ কৰিছে অহা 10 দিনৰ ভিতৰত আমি 8 লাখ ভ্যাকচিন কৰিব খুজিছো 12 লাখ সিটিত পপুলেশন আছে 3 লাখ বা 3.5 লাখে ভ্যাকচিন নাপাব বিকজ